নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 14 আজৰি সময়ৰ ব্যৱহাৰ। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ আহা। বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ আহি অথবা বন্ধৰ দিনত তোমালোকে নিশ্চয় কিছুমান কাম কৰা। নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যিখিনি অৱশিষ্ট সময় পোৱা যায় সেইখিনি হ'ল আজৰি সময়। এই আজৰি সময়খিনি ভালদৰে কটোৱাৰ বাবে আমি কিছুমান নিজৰ ভাল লগা কাম কৰিব পাৰোঁ, যেনে ছবি অঁকা, সাধু কথাৰ কিতাপ বা আলোচনী পঢ়া, গান গোৱা, নৃত্য কৰা আদি। আজৰি সময়ত কৰা কামবিলাকে কামৰ প্ৰতি ধাউতি বঢ়ায়। বহুতে আজৰি সময়ত খেলা ধূলা কৰি ভাল পায়। এতিয়া চোৱা, ইয়াত বিভিন্ন খেল দিয়া আছে। ক্ৰিকেট আছে, লুডু আছে, কেৰম আছে, ফুটবল আছে, বেডমিণ্টন আছে, হয়নে? এই মাৰ্বল খেলিছে, কি খেলিছে, ৰেল খেলিছে। তাৰপিছত বিদ্যালয় ছুটি হোৱাৰ পাছত তোমালোকে ঘৰলৈ ঘূৰি আহি কি কৰা? মাৰ্বল, ঘিলা, চিলা উৰোৱা, ভেকুলী জাপ, লুকা ভাকু, লুডু, কড়ি, কেৰম, ফুটবল আদি খেলবোৰ খেলি পাইছেনে? এই খেলবোৰৰ কিছুমান ভিতৰত খেলা আৰু কিছুমান বাহিৰত খেলা খেল। এটা কথা নিশ্চয় ধৰিব পাৰিছা যে খেল খেলিলে আমাৰ মনত আনন্দ লাগে আৰু শৰীৰ সুস্থ সবল হয়। খেল খেলোঁতে লগৰীয়াসকলৰ মাজত মিলা প্ৰীতিও বাঢ়ে। প্ৰত্যেকটো খেল খেলাৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম থাকে। যিকোনো খেল খেলোঁতে খেলৰ নীতি নিয়ম সঠিকভাৱে মানি চলিব লাগে। এতিয়া চোৱা, ফুটবল খেলৰ নিয়মসমূহ জানি লওঁ আহা। ফুটবলটো ক'ত খেলে? বাহিৰত খেলা খেল, মানে ঘৰৰ ভিতৰত খেলা খেল নহয়। তাৰপিছত খেলাৰ নিয়ম: খেলুৱৈৰ সংখ্যা 11জনকৈ থাকে, দুটা দলত 22জন, এজন ৰেফাৰী, দুজন সহকাৰী ৰেফাৰী। আৰু খেলখনৰ দুটা দলৰ মাজত খেলা হয়। এখন ফুটবল খেল সাধাৰণতে 90 মিনিটত সম্পূৰ্ণ হয়। এই সময়ছোৱাক 45 মিনিটকৈ দুটা ভাগত ভগোৱা হয়। ইয়াৰ মাজত 15 মিনিট বিৰতি দিয়া হয়। প্ৰতিটো দলৰ পৰা এজনকৈ দুটা দলৰ দুজন গ'লৰক্ষক হয়, গ'লকিপাৰ বুলি কয় যে। তাৰপিছত দুয়োটা দলৰ এটাই আনটো দলক দিয়া গ'লৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিজয়ী দল ঘোষণা কৰা হয়। বা সঠিক নিয়মেৰে যিকোনো এবিধ খেল খেলা: কাবাডী, ৰছী টনা, পাৰ পানী, কলহ ভঙা, সংগীত চকী। ইয়াৰ ভিতৰত তোমালোকে কোনবিধ খেলিলা তাৰ বিষয়ে এইখিনি ক'বলৈ কৈছে। আৰু ইয়াত চোৱা, কেইটামান খেল দিয়া আছে: ৰুমাল খেল, কুট খেল, ঘিলা খেল, হেতালি খেল। এইবিলাক খেল তোমালোকে খেলি পাইছেনে? এইবোৰ আগতে বেছি খেলা হৈছিলে, এতিয়া ইমান খেলা নহয়। ইয়াত তেনেকুৱা কেইটামান প্ৰশ্ন হৈছে। পুৰণি কালত খেলা কিছুমান খেল, যিবোৰ খেল এতিয়া আৰু খেলা নহয়। এইখিনি খেলে এতিয়া ইমান আমি খেলা দেখোঁ জানো? নেদেখোঁ। এতিয়া বৰ্তমানত খেলা খেল যিবোৰ আগতে খেলা হোৱা নাছিল। এতিয়া কিছুমান খেল আমি মোবাইলত খেলা কিছুমান খেল, হয়নে? ভিডিঅ' গেম, এনেকুৱা ধৰণৰ খেলবিলাক আগতে খেলা হোৱা নাছিলে। লুকা ভাকু খেলৰ নিয়মবোৰ কি কি? এইটো তোমালোকে নিশ্চয় জানা, নহ'লে ডাঙৰক বা শিক্ষকক সুধি ল'বা। খেলা ধূলা কৰিলে আমাৰ কি কি উপকাৰ হয়? খেলা ধূলা কৰিলে আমাৰ দেহ মন ভালে থাকে, মানে স্বাস্থ্য ভালে থাকে আৰু মনো ভালে থাকে। তাৰপিছত ইয়াত চোৱা, কোনখিনি জেগাত খেলাটো নিৰাপদ? এই যান বাহন অহা যোৱা কৰি আছে, ইয়াত খেলাটো নিৰাপদ নহয়, হয়নে? ইয়াত কেনেবাকৈ এক্সিডেণ্ট হ'ব পাৰে। এয়া খেলপথাৰত ইয়াত খেলাটো নিৰাপদ, সেইকাৰণে ইয়াত শুদ্ধ চিন দিছোঁ। তাৰপিছত এয়া পাৰ্ক, খেলা জেগাই ইয়াত নিৰাপদ। আৰু এইফালে নদী চদী, এইবিলাক নদী আছে, কিবা আছে, কাৰণে ইয়াত নিৰাপদ নহয়। ইয়াতো এয়া ট্ৰেক্টৰ JCB কাম কৰি আছে, এনেকুৱা জেগাতো নিৰাপদ নহয়। আৰু এয়া ঘৰৰ ওপৰত খেলাটো নিৰাপদ নহয়। আজৰি পৰত সাধু কথা, মহৎ লোকৰ জীৱনী, ভ্ৰমণ কাহিনী, কুইজৰ পুথি, শিশু আলোচনী আদি পঢ়িব পাৰি। বাতৰি কাকতত থকা শিশু শিতানসমূহ পঢ়িলে বহুতো নজনা কথা জানিব পাৰি। বাতৰি কাকত বা বিভিন্ন পুথি পঢ়িলে নিজৰেই সাধু, কাহিনী, কবিতা, প্ৰবন্ধ আদি লিখাৰ ইচ্ছা জন্মে। এনেবোৰ অনুশীলনে মানুহৰ নতুন নতুন সৃষ্টি কৰিব পৰা গুণটো বঢ়াই তোলে। এইবোৰ
এইবোৰে আত্মবিশ্বাসো বৃদ্ধি কৰে। তোমালোকে আজৰি পৰত সাধু কথা, ভ্ৰমণ কাহিনী, কুইজৰ পুথি, শিশু আলোচনী আদি পঢ়ানে? তোমালোকৰ পুথিভঁৰালৰ পৰা এনেধৰণৰ কিতাপ আনি পঢ়িবা। আজৰি সময়ত এইবোৰ পঢ়ি বহুতো নজনা কথা জানিব পাৰিবা। এতিয়া তুমি পঢ়া এখন সাধু কিতাপৰ নাম। বুঢ়ী আইৰ সাধু পঢ়িছানে তোমালোকে? বুঢ়ী আইৰ সাধু, এই লক্ষীনাথ বেজবৰুৱাই দেৱে লিখা এখন বুঢ়ী আইৰ সাধু। এইখন তোমালোকে পঢ়িবা। আৰু আছে ককা দেউতা আৰু নাতি ল'ৰা। এতিয়া শিশু আলোচনী কি আছে? মৌচাক। বাতৰি কাকত, এখন বাতৰি কাকতৰ নাম ক'বলৈ কৈছে আমাৰ অসম, অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি, এনেকুৱা বহুত বাতৰি আছে। আজৰি সময়ত ছবি অঁকাটো এটা ভাল অভ্যাস। ছবি অঁকাৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি। ছবি আঁকিলে সৃজনীশীলতা আৰু কল্পনা শক্তিৰ বিকাশ হয়। তোমালোকে এতিয়াৰ পৰাই ছবি আঁকিবলৈ যত্ন কৰিবা। ছবি আঁকিলে তোমাৰ কল্পনা শক্তিৰ বিকাশ হয় আৰু সৃজনীশীলতা বা কোনোবা এটা বস্তু সৃষ্টি কৰা বা বনাব পৰা এই শক্তিটো বাঢ়ে। তাৰপিছত চোৱা, তোমাৰ ভাল লগা প্ৰাকৃতিক দৃশ্য এটা আঁকিবলৈ কৈছে। মাটিৰে বিভিন্ন বস্তু গঢ় দিবলৈ কৈছে। আৰু কাগজৰে নাও, ফুল এইবিলাক সাজিব দিছে। তাৰপিছত কলাজ, বিভিন্ন পেলনীয়া বা এনেকুৱা কাগজৰ টুকুৰাই হওক বা তেনেকুৱা ধৰণৰ বস্তুৰে পখিলা চৰাই, গছ, ঘৰ এইবিলাক সাজিবলৈ দিছে। আজৰি সময়ত আন কিছুমান ভাল লগা আৰু প্ৰয়োজনীয় কাম কৰিব পাৰি, যেনে মা দেউতাক ঘৰুৱা কামত সহায় কৰা, নিজৰ বয় বস্তুবোৰ পৰিপাটি কৰি থোৱা, গছপুলি ৰোৱা, ফুলনিৰ যত্ন লোৱা আদি। এইবিলাক কাম তোমালোকে কৰা নে? তাৰপিছত চোৱা, আজৰি সময়ত তোমালোকে কৰা কামৰ এখন তালিকা প্ৰস্তুত কৰা। ৰেডিঅ' যোগে শিশুসকলৰ উপযোগী কিছুমান অনুষ্ঠানৰ প্ৰচাৰ কৰা হয়। এনেধৰণৰ অনুষ্ঠান শুনি কেৱল আমোদ পোৱাই নহয়, বহুতো নতুন কথা শিকিব পাৰি। ৰেডিঅ'ৰ দৰে দূৰদৰ্শন যোগেও শিশুৰ উপযোগী অনুষ্ঠান প্ৰচাৰ কৰা হয়। তোমালোকে ৰেডিঅ' আৰু দূৰদৰ্শনত শিশুৰ বাবে প্ৰচাৰ কৰা কি কি অনুষ্ঠান উপভোগ কৰা? কুইজৰ, এইটো তোমালোকে ক'বা। কুইজৰ পৰা আমাৰ জ্ঞানৰ ভঁৰাল চহকী হয়। তোমালোকে কেতিয়াবা কুইজত ভাগ লৈ পাইছানে? কুইজত ভাগ লোৱাটো এটা ভাল অভ্যাস। তোমালোকে বিদ্যালয়ত বা তেনেকুৱা কেতিয়াবা কুইজ পাতিলে তেনেকুৱা অনুষ্ঠানত ভাগ ল'বা। এতিয়া এটা খৰ্গ, এটা চোৱা কুইজ দিছে। এটা খৰ্গ থকা গড় ক'ত পোৱা যায়? এইটো অসমত পোৱা যায়। অসমৰ ক'ত পোৱা যায়? কাজিৰঙা, হয়নে? কাজিৰঙা অভয়াৰণ্যত পোৱা যায়, মানাহত পোৱা যায়। ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰিছিল। অসমৰ জাতীয় সংগীতটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে। লক্ষ্মীনাথ বেজবৰুৱাদেৱে। লাভলীনা বৰগোহাঁইয়ে খেলা খেলবিধৰ নাম কি? বক্সিং। অসমৰ প্ৰধান নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ। অসমৰ ৰাজ্যিক বৃক্ষৰ নাম কি? হুলুং গছ। অসমৰ ৰাজধানীৰ নাম দিছপুৰ। আৰু বেগাই দৌৰিব পৰা চৰাইটোৰ নাম কি? উট পক্ষী। তাৰপিছত চোৱা, শুভেচ্ছা পত্ৰ তৈয়াৰ কৰিব দিছে। তোমাৰ বন্ধুৰ জন্মদিনত দিবলৈ এখন শুভেচ্ছা পত্ৰ তৈয়াৰ কৰিবলৈ দিছে। এতিয়া আজৰি সময়ত কৰা নিজৰ ভাল লগা কামবোৰৰ মনত আনন্দ দিয়ে। কিতাপ, আলোচনী আদি পঢ়ি বহুতো নতুন কথা জানিব পাৰি। বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো খবৰ পাব পাৰি। ৰেডিঅ' আৰু দূৰদৰ্শনত প্ৰচাৰ কৰা শিশু অনুষ্ঠানসমূহ আজৰি সময়ত উপভোগ কৰা ভাল। আজৰি সময়ত পদ্য, কাহিনী আদি লিখা, ছবি অঁকা, গীত গোৱা, নৃত্য কৰা, অভিনয় কৰা আদি কামবোৰ কৰিলে নিজৰ সৃষ্টিশীলতা বাঢ়ে
আজৰি সময়ত কৰা ভ্ৰমণে বহুতো অভিজ্ঞতা লাভৰ সুযোগ দিয়ে। আজৰি সময়ত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতেও সময় কটাব লাগে। এনে কৰিলে মানুহৰ মাজত সম্পৰ্ক মধুৰ হয় আৰু একতাৰ ভাৱ জাগে। গছপুলি ৰোপণ কৰি লালন পালন কৰিব লাগে। এনে কামৰ জৰিয়তে পৰিৱেশ সেউজীয়া কৰি ৰাখিব পাৰি। গছপুলি ৰোপণ কৰি গছৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰি। আজৰি সময়বোৰ অবাবত নষ্ট কৰিব নালাগে। আজৰি সময়ত প্ৰয়োজনীয় আৰু ভালপোৱা কামবোৰ কৰিব লাগে। তেনে কৰিলে আমাৰ সময়বোৰ ভালদৰে অতিবাহিত হয়। যিসকল মানুহে আজৰি সময়ক ভালদৰে কামত খটুৱায়, তেনে মানুহে জীৱনত উন্নতি আৰু সফলতা লাভ কৰে। এতিয়া চোৱা, তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁৰ খেলা খেলবিধৰ নাম লিখা। এতিয়া আমি জানো লাভলীনা বৰগোহাঁই, তেওঁ খেলে বক্সিং। আৰু জানো ৰিয়ান পৰাগ, তেওঁ কি খেলে? ক্ৰিকেট। ক্ৰিকেট খেলে। তাৰপিছত তুমি জনা এখন শিশু আলোচনীৰ নাম মৌচাক সঁফুৰা, লিখিব পাৰা সঁফুৰা। তুমি পঢ়া এখন সাধু কিতাপ বুঢ়ী আই সাধু, হয়নে? বুলি লিখি দিছোঁ আগত, লিখিব পাৰা ককা দেউতা। আৰু নাতি ল'ৰা। তাৰপিছত চোৱা, শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে। আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি। পুথিভঁৰালৰ কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি, পাৰি। এইটো হ'ল পাৰি। খালী ঠাই পূৰণ কৰা। সময়বোৰ অবাবত নষ্ট কৰিব নালাগে। বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো কথা বা খবৰ জানিব পাৰি। খেল ধেমালি, বাতৰি কাকত, ৰেডিঅ', এইটোৰ বিষয়ে তোমালোকে লিখিবা। খেল ধেমালি কৰি তোমালোকে কি খেল খেলি ভাল পোৱা? খেল ধেমালি কৰিলে আমাৰ স্বাস্থ্য ভালে থাকে, মন ভালে থাকে। বাতৰি কাকত পঢ়ি আমি বিভিন্ন নজনা কথা জানিব পাৰোঁ, নতুন খবৰ জানিব পাৰোঁ, দেশ বিদেশৰ কথা জানিব পাৰোঁ। ৰেডিঅ'ত আমি বাতৰি পাব পাৰোঁ, বিভিন্ন খবৰ পাব পাৰোঁ, আৰু আমি বিভিন্ন অনুষ্ঠান শুনিবও পাৰোঁ। তাৰপিছত শব্দ, এইটো তোমালোকে লিখিবা, মই কৈ দিছোঁ খালি। শব্দ শৃংখলত থকা 10বিধ খেলৰ নাম বাছি উলিয়াই ঘেৰ চিনেৰে ঘেৰ দিয়া আৰু নামবোৰ বহীত লিখা। কাবাডী, লুডু, হকী, ভলীবল, দবা খেল, লুকা ভাকু, নাও খেল, ভেকুলী জাপ, তাৰপিছত ফুটবল, 1 2 3 4 5 6 7 8 9, এইটো পাৰ পানী, হ'ব। এইটো ভিডিঅ' ইমানেই, এইটো পাঠ ইয়াতে শেষ হৈছে। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।